নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুইখন চৰকাৰকে সকীয়াই দিব বিচাৰিছোঁ যে অসমত ধৰ্মভিত্তিত বিদেশী ইয়াতে নাগৰিকত্ব প্ৰদান কৰিবলৈ লৈছে আৰু চৰকাৰে এইটো ভাবিব নালাগে যে অসমীয়া জাতি শুই থাকিব। অসমীয়া জাতি কেতিয়াও শুই থকা নাই। আগতে যেনেকৈ প্ৰতিবাদ হৈছিলে আমি পুনৰ ৰাজপথলৈ আহিবলৈ বাধ্য হ'ম যদিহে এই দুখন আইন যে কা আইনখন যদিহে বাতিল নকৰে অনাগত সময়ত ইয়াতকৈ তীব্ৰভাৱে আন্দোলন হ'ব। আৰু চৰকাৰে এইটো কথা ভাবিবলৈ ল'ব নালাগে যে অসমীয়া জাতি শুই থকা জাতি। অসমীয়া জাতিয়ে কিন্তু এতিয়াও যিখন কা আইনখন মানি ল'ব পৰা নাই আৰু কেতিয়াও কোনোদিন নামানে। আৰু নৰেন্দ্ৰ মোদী চৰকাৰখনে যেনেধৰণে কা আইন ইয়াত প্ৰযোজ্য কৰি অসমত প্ৰযোজ্য কৰি অসমীয়া জাতিটো শেষ কৰিম বুলি ভাবিছে, ঠিক তেনেদৰে অসমৰ যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো মুহূৰ্ততে এটা কথা কয় যে অসমীয়া স্বাৰ্থত আমি কাম কৰি আছোঁ, অসমীয়া জাতিৰ সুৰক্ষা স্বাৰ্থত কাম কৰি আছোঁ। যদিহে অসমীয়া জাতিৰ সুৰক্ষা স্বাৰ্থত কাম কৰি আছে তেনেহ'লে বাংলাদেশী বিদেশীসকলক বা পাকিস্তান আফগানিস্তানত থকা হিন্দু বাংলাদেশীসকলক হিন্দু নাগৰিকসকলক কিয় অসমত তেওঁলোকে ইয়াত নাগৰিকত্ব প্ৰদান কৰিবলৈ লৈছে। আৰু যদিহে তেওঁলোক বিদেশীসকল ইয়াতে নাগৰিকত্ব অধিকাৰ তেওঁলোকে পায় তেনেহ'লে অসমীয়া ভাষা নাথাকিব, সংস্কৃতি নাথাকিব। আৰু অসমীয়া ভাষা সংস্কৃতি নাথাকিলে এটা জাতিও জীয়াই নাথাকে। গতিকে আমি এতিয়াও সকীয়াই দিছোঁ যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই আইনখন বাতিল কৰিবই লাগিব। নহ'লে কিন্তু এটা কথা ভাবি ল'ব নালাগে যে বিভিন্ন ধৰণৰ আঁচনি প্ৰলোভন দি অসম চৰকাৰে বা ভাৰত চৰকাৰে অসমীয়া ৰাইজৰ হৃদয় ল'ব পাৰিব, মন ল'ব পাৰিব, প্ৰাণ ল'ব পাৰিব, কিন্তু প্ৰতিজন অসমীয়া কিন্তু এই আইনখন কোনোদিন মানি নলয়। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।